Dear student, সদ্য অনুষ্ঠিত হৈ থকা অৰ্থাৎ সেকেন্ড ইউনিট টেষ্ট 2024 ক্লাছ 9 এখন জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰ হৈতে তোমালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত এখন সুন্দৰ কোৱেশ্চন পেপাৰ ক্লাছ 9 ষ্টুডেন্ট সকলৰ বাবে শেয়াৰ কৰিব বিচাৰিছো যেটো তোমালোকৰ এটা সেকেন্ড ইউনিট টেষ্ট চলি আছে আৰু কিছুমান ডিস্ট্ৰিক্টত এতিয়া আৰম্ভ হোৱা নাই গতিকে তেনে ষ্টুডেন্ট সকলে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিব আৰু সেকেন্ড ইউনিট টেষ্টৰ যেটো সিলেবাস একেবাৰে কম গতিকে নিশ্চয় কমন পৰিব মই ইতিমধ্যে সেকেন্ড ইউনিট টেষ্ট 2024 কেবাখনো কোৱেশ্চন পেপাৰ মোৰ চেনেলত আপলোড কৰিছো যদি তোমালোকে চোৱা নাই ভিডিঅ' মু চাই লবা আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা যাতে এনে ধৰণৰ তোমালোকৰ পাঠ্যপুথিৰ লগত ৰিলেটেড বিভিন্ন ভিডিঅ' মু পাই থাকা তো এনিৱে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা যথেষ্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন পেপাৰখন এখন সুন্দৰ প্ৰশ্ন কাকত তো আহা তেতিয়া আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰো কোৱেশ্চন পেপাৰখনৰ ক অংকত মোট 20টা কোৱেশ্চন দিছে মাল্টিপল চয়েস টাইপ অৰ্থাৎ এমসিকিউ তো প্ৰত্যেকৰে বাবে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে যাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে কোৱেশ্চন নম্বৰ 1 টো দিছে এটা আয়তঘনকৰ দিশ L প্ৰস্থ B আৰু উচ্চতা A চলে 4 বেৰৰ কালি হ'ব ইয়াত 4 বেৰৰ কালি মানে হৈছে পাৰ্শ্বীয় পৃষ্ঠকালি তো ইয়াত আমাক যি ABCD 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন B 2 * L + B * H Question number 2 দিছে তিনিখন তলযুক্ত চিত্ৰটো হল অপচন এ গোলক বি শংকু সি প্ৰিজম ডি সুঙা ইয়াত যেটো গোলক দিছে গোলকৰ তল একনে এখন হৈছে বক্ৰতল তাৰ পিছত যেটো দিছে আমাৰ শংকুৰ হৈছে এখন সমতল আৰু এখন বক্ৰতল তো মুঠ তলৰ সংখ্যা হৈছে 2 আৰু প্ৰিজমৰ তলৰ সংখ্যা কেবাখনো আৰু হেকত যেটো দিছে সুঙাৰ হৈছে দুখন সমতল এখন বক্ৰতল তো মুঠ তলৰ সংখ্যা 3 গতিকে ইয়াত দিয়া অপচন নম্বৰৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি সুঙা নেক্সট কোৱেশ্চন নম্বৰ 3 r ব্যাসাৰ্ধযুক্ত অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি অপচন এ পাই r স্কয়াৰ অপচন বি টুৱাইস পাই r স্কয়াৰ অপচন সি 3 পাই r স্কয়াৰ আৰু অপচন ডি 4 পাই r স্কয়াৰ তোমালোকে জানা যে r ব্যাসাৰ্ধযুক্ত অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি আছে 3 পাই r স্কয়াৰ গতিকে ইয়াত দিয়া অপচন নম্বৰৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 4 একে ভূমি ব্যাসাৰ্ধ আৰু উচ্চতাৰ এটা শংকু আৰু এটা সুঙাৰ আয়তনৰ অনুপাত হ'ব অপচন এ 1:3 অপচন বি 3:1 অপচন সি 1:1 আৰু অপচন ডি 4:1 তোমালোকে দেখা পাইছে যে r ব্যাসাৰ্ধ আৰু h উচ্চতাৰ এটা শংকুৰ আয়তন হৈছে 1/3 পাই r স্কয়াৰ h আৰু সুঙাৰ আয়তন হৈছে পাই r স্কয়াৰ h আৰু এই দুইটাৰ যদি আয়তনৰ অনুপাতটো আমি তুলনা কৰো তেতিয়া পালো আমি কিমান 1:3 গতিকে ইয়াত দিয়া অপচন নম্বৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ 1:3 কোৱেশ্চন নম্বৰ 5 টো দিছে এটা আয়তীয় ঘনকৰ দিশ 10 cm প্ৰস্থ 5 cm আৰু উচ্চতা 2 cm ইয়াৰ পাৰ্শ্ব পৃষ্ঠৰ কালি হ'ব অপচন এ 60 cm স্কয়াৰ বি 50 cm স্কয়াৰ সি 100 cm স্কয়াৰ আৰু অপচন ডি 10 cm স্কয়াৰ ইয়াৰ সমাধানটো মই তোমালোকলৈ আগবঢ়াইছো অৱশ্যে যেটো এমসিকিউ হয় তোমালোকে গুটেখিনি কৰিব নালাগে ডাইৰেক্ট ফৰ্মুলাটো পাতি কৰিলে হ'ল যেটো ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালিৰ ফৰ্মুলা আৰু ইয়াৰ এনসাৰটো পালে আমি 60 cm স্কয়াৰ গতিকে ইয়াত আমাক যি ABCD 4টা অপচন দি দিছিল শুদ্ধ অপচনটো হ'ব অপচন এ 60 cm স্কয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 6 এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান হলে গোলকটোৰ ব্যাস হ'ব অপচন এ 3 একক অপচন বি 6 একক অপচন সি 4 একক অপচন ডি 2 একক ইয়াত আমি যেটো গোলকৰ আয়তনৰ ফৰ্মুলা আৰু গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা দুটা বহাই দিছো আৰু এতিয়া আমি কি কৈছে এফালে পাই কেনসেল গুচি গ'ল আৰু এফালে 4 কিউব 4 স্কয়াৰ এফালে আহি গ'ল তলত বহিব আৰু এফালে আছে 4 আৰু 4/3 টো আমি এফালে লৈ গ'লে উল্টি যাব তো 3/4 হৈ যাব তো 4 কেনসেল গুচি গ'ল r ইকুৱেল ইয়াত আছে 3টা ইয়াত আছে 2টা এটা নাইকিয়া হৈ যাব এটা r ইকুৱেল টু কিমান পালো আমি 3 একক এটাকে ব্যাসাৰ্ধৰ দুগুণ টুৱাইস r 2 3 গুণ কিমান হ'ব 6 একক গতিকে ইয়াত দিয়া অপচন নম্বৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 6 একক নেক্সট কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো প্ৰকাশ ৰাখি এটা ত্ৰিভুজৰ কালি সূচায় আমাক অপচন সমূহ দিছে অপচন এ a + b + c/2 অপচন বি দিছে √a * s - a * s - b * s - c অপচন সি দিছে ab আৰু অপচন ডি a স্কয়াৰ এটা একেবাৰে সিম্পল তোমালোকে জানা যে ইয়াত হিৰণৰ সূত্ৰৰ দ্বাৰা আমি সদায় ত্ৰিভুজৰ কালি প্ৰকাশ কৰিব পাৰো যেটো আমি অপচন বি ত দেখা পাইছো গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি
নেক্সট কুৱেশ্যন নম্বৰ 8 হিৰণৰ সূত্ৰত এছ আখৰটোৱে সূচায় অপশ্যন এ দূৰত্ব, বি কালি, চি পৰিসীমা, ডি অৰ্ধ পৰিসীমা। এছটোৱে সদায় অৰ্ধ পৰিসীমা বুজায়। আমি হিৰণৰ ফৰ্মুলাৰ দ্বাৰা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰোঁতে এইখিনি কৰিয়ে থাকোঁ। গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অৰ্ধ পৰিসীমা। কুৱেশ্যন নম্বৰ 9ত দিছে এটা ত্ৰিভুজৰ বাহুৰ অনুপাত 2:3:5 হ'লে ত্ৰিভুজটোৰ কালি অপশ্যন এ দিছে 0 বৰ্গ একক, অপশ্যন বি 30 বৰ্গ একক, অপশ্যন চি 6 বৰ্গ একক আৰু অপশ্যন ডি 10 বৰ্গ একক। ইয়াত ত্ৰিভুজটোৰ বাহুকেইটাৰ অনুপাত আমাক 2:3:5 দিছিলে। গতিকে আমি ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপ কমাই লৈ ল'লোঁ। এইটো a = 2 একক, b = 3 একক, c = 5 একক। এতিয়া অৰ্ধ পৰিসীমা s = গোটেইকেইটা যোগ কৰি 2ৰে হৰণ কৰি দিম। কিমান পালোঁ আমি 5 একক। ত্ৰিভুজৰ কালি এইটো হিৰণৰ ফৰ্মুলা মতে বহাই দিলোঁ। s মানে কিমান পাইছিলোঁ 5, 5ৰ পৰা 2 গুচি গ'ল 3, b মানটো আছিলে আমাৰ 3, তো বহাই দিলোঁ। 5ৰ পৰা 3 গ'লে 2 আৰু c টো আছিলে 5, 5ৰ পৰা 5 গুচি গ'লে কিমান হৈ গ'ল এইটো 0 আৰু 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হ'ব আৰু 0ৰ বৰ্গমূল কিমান হ'ব 0 হ'ব। গতিকে এই প্ৰশ্নটোৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 0 বৰ্গ একক। কুৱেশ্যন নম্বৰ 10ত দিছে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ 6 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি অপশ্যন এ 18 চেণ্টিমিটাৰ স্কোৱাৰ, বি 36 × √3 চেণ্টিমিটাৰ স্কোৱাৰ, অপশ্যন চি 9 × √3 চেণ্টিমিটাৰ স্কোৱাৰ আৰু অপশ্যন ডি 16 × √3 চেণ্টিমিটাৰ স্কোৱাৰ। ইয়াত সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মাপ 6 দিছিলে। গতিকে a = 6 হ'ব, b = 6 হ'ব, c = 6 হ'ব আৰু s = অৰ্ধ পৰিসীমা গোটেইকেইটা যোগ কৰি দিলোঁ। 18 হ'ল, 18ক 2ৰে হৰণ কৰি পালোঁ আমি 9। এতিয়া কালি আমি বহাই দিলোঁ s মানে 9 আৰু এইবিলাক চব 6, 6, 6 হ'ব। 9 পৰা 3 গ'লে 3, 3, 3, 3। এতিয়া 9টো লিখিব পাৰোঁ আমি 3 স্কোৱাৰ আৰু এই দুটা 3 মিলাই আমি লিখিব 3 স্কোৱাৰ আৰু 3 এটা থাকি গ'ল। তো লাষ্টত আমি স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'ল। স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'ল, কিমান থাকিলে 3, 3 গুণ 9 আৰু এই ৰুটটো থাকি গ'ল 9 × √3 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 9 × √3 চেণ্টিমিটাৰ স্কোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11টোত দিছে এটা ত্ৰিভুজৰ বাহুৰ জোখ 40 cm, 32 cm আৰু 24 cm হ'লে ইয়াৰ অৰ্ধ পৰিসীমা অপশ্যন এ 96 cm, অপশ্যন বি 48 cm, অপশ্যন চি 69 cm আৰু অপশ্যন ডি 112 cm। ইয়াত আমাক ত্ৰিভুজটোৰ বাহুকেইটাৰ যোগ দি দিছিলে। গোটেইকেইটা যোগ কৰি আমি 2ৰে হৰণ কৰি দিলোঁ। তেতিয়া 96 হ'ল আৰু 96ক 2ৰে হৰণ কৰি পালোঁ 48 চেণ্টিমিটাৰ। গতিকে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা হ'ব 48 চেণ্টিমিটাৰ। গতিকে ইয়াত আমাক যি 4টা অপশ্যন দি দিছিলে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 48 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 12 এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 180 চেণ্টিমিটাৰ। ইয়াৰ প্ৰতিটো বাহুৰ মাপ অপশ্যন এ 60 চেণ্টিমিটাৰ, অপশ্যন বি 40 চেণ্টিমিটাৰ, অপশ্যন চি 90 চেণ্টিমিটাৰ আৰু অপশ্যন ডি দিছে 20 চেণ্টিমিটাৰ। এইটো একেবাৰে চিম্পুল হয়। যিহেতু সমবাহু ত্ৰিভুজটোৰ পৰিসীমা দি দিছে 180 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াত 3টা বাহুৰ যোগ কৰিলে আমি 180 পাম। গতিকে আমি যদি ইয়াক 3ৰে হৰণ কৰি দিওঁ 3 × 7 = 180, অৰ্থাৎ প্ৰতিটো বাহুৰ মাপ হ'ব 60 চেণ্টিমিটাৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 60 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 13 এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ অতিভুজৰ মাপ 13 cm। ত্ৰিভুজটোৰ কালি অপশ্যন এ 12 × √2 cm স্কোৱাৰ, অপশ্যন বি 42.25 cm স্কোৱাৰ, অপশ্যন চি 42 cm স্কোৱাৰ আৰু অপশ্যন ডি দিছে 44.4 cm স্কোৱাৰ। এই কুৱেশ্যনটোৰ চলিউশ্যন তোমালোকে ট্ৰাই কৰিবাচোন আৰু মোৰ হিচাপত ইয়াত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন এ 12.2 চেণ্টিমিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 14ত দিছে এ আৰু বি দুটা সৰ্বাংগসম চিত্ৰ হ'লে অসত্য উক্তিটো হ'ল। আমাক অপশ্যনসমূহ দিছে অপশ্যন এ কালি a + কালি b = 0, অপশ্যন বি দিছে পৰিসীমা a = পৰিসীমা b, অপশ্যন চি দিছে কালি a = কালি b আৰু অপশ্যন ডি দিছে এটাও নহয়, অৰ্থাৎ নান অফ দ্য এবভ। ইয়াত যিহেতু চিত্ৰ দুটা সৰ্বাংগসম বুলি কৈছে, গতিকে ইয়াত যি 4টা উক্তি দিছে তাৰ ভিতৰত অসত্য উক্তিটো হ'ব লাগে অপশ্যন এ কালি a + কালি b = 0। কুৱেশ্যন নম্বৰ 15 এটা সামান্তৰিকৰ ভূমি আৰু উন্নতি ক্ৰমে 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। ইয়াৰ ভিতৰত আঁকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজটোৰ কালি হ'ব অপশ্যন এ 24 চেণ্টিমিটাৰ স্কোৱাৰ, অপশ্যন বি 48 চেণ্টিমিটাৰ স্কোৱাৰ, অপশ্যন চি 12 চেণ্টিমিটাৰ স্কোৱাৰ আৰু অপশ্যন ডি দিছে আমাক 6 চেণ্টিমিটাৰ স্কোৱাৰ।
ইয়াত আমাক সামান্তৰিকটোৰ ভূমি দি দিছে 8 সেন্টিমিটাৰ আৰু উন্নতি দি দিছে 6 সেন্টিমিটাৰ এটাকে ইয়াৰ কালি হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি তো মানকেইটা বহাই দিলোঁ আমি ইয়াৰ কালি পালোঁ 24 সেন্টিমিটাৰ স্কয়াৰ আৰু এয়াই হৈছে সামান্তৰিকটোৰ ভিতৰত আঁকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজটোৰ কালি গতিকে ইয়াত আমাক যে ABCD চাৰিটা অপচন দি দিছিলে শুদ্ধ অপচনটো হ'ব অপচন এ 24 সেন্টিমিটাৰ স্কয়াৰ Question number 16 টোত দিছে একে ভূমি আৰু একেজোৰ সমান্তৰাল ৰেখাৰ মাজত থকা দুটা সমান্তৰিকৰ কালিৰ অনুপাত অপচন এ 1:2 বি 2:1 চি 1:1 আৰু অপচন ডি দিছে 3:1 আমি জানো যে একে ভূমি আৰু একেজোৰ সমান্তৰাল ৰেখাৰ মাজত দুটা সমান্তৰিকৰ কালি সদায় সমান হয় গতিকে সমান্তৰিক দুটাৰ কালিৰ অনুপাত হ'ব অপচন চি 1:1 Next question number 17 টোত দিছে ABCD সমান্তৰিকৰ PQR আৰু S কমে AB BC CD আৰু AD বাহুকেইটাৰ মধ্যবিন্দু যদি কালি PQRS = 18 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে কালি ABCD = question mark তো আমাক অপচনসমূহ দিছে অপচন এ 36 সেন্টিমিটাৰ স্কয়াৰ বি 9 সেন্টিমিটাৰ স্কয়াৰ চি 30 সেন্টিমিটাৰ স্কয়াৰ আৰু অপচন ডি 24 সেন্টিমিটাৰ স্কয়াৰ তো ইয়াত আমাক যি ABCD সমান্তৰিক দিছে তাৰ AB ৰ মধ্যবিন্দু হৈছে P আৰু BC ৰ মধ্যবিন্দু হৈছে Q CD ৰ মধ্যবিন্দু হৈছে R আৰু AD ৰ মধ্যবিন্দু হৈছে S গুটেটো এটা সমান্তৰিক উৎপন্ন হ'ল এতিয়া এই ABCD সমান্তৰিকৰ কালি হ'ব এই PQRS সমান্তৰিকৰ কালিৰ দুগুণ তে আমাক এটো দি দিছিলে 18 সেন্টিমিটাৰ স্কয়াৰ গতিকে এটো হ'ব কিমান 2.36 সেন্টিমিটাৰ স্কয়াৰ আৰু মনত ৰাখিবা যদি আমাক PQRS ৰ কালি দিয়ে তেতিয়া হলে ABCD সমান্তৰিকৰ কালিৰ সদায় কি হ'ব আধা গতিকে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ 36 সেন্টিমিটাৰ স্কয়াৰ Question number 18 একে ভূমিৰ ওপৰত অৱস্থিত এটা বৰ্গ আৰু এটা ৰম্বাসৰ ক্ষেত্ৰত অপচন এ ৰম্বাসৰ কালি বৰ্গৰ কালিতকৈ বেছি অপচন বি ৰম্বাসৰ কালি বৰ্গৰ কালিতকৈ কম অপচন সি দুয়োটাৰ কালি সমান আৰু অপচন ডি দুয়োটা সৰ্বাংগ সম ইয়াত যেহেতু বৰ্গ আৰু ৰম্বাস দুটা একে ভূমিৰ ওপৰত অৱস্থিত আৰু বৰ্গ আৰু ৰম্বাসৰ প্ৰতিটো বাহুৰ মাপ সমান গতিকে ইয়াত অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি দুয়োটা সৰ্বাংগ সম Next question number 19 ABCD সমান্তৰিকৰ AE লম্ব DC আৰু কালি ABCD = 128 সেন্টিমিটাৰ স্কয়াৰ যদি AB = 16 সেন্টিমিটাৰ হয় তেন্তে AE ৰ মান হ'ব অপচন এ 10 cm অপচন বি 12.8 cm অপচন সি 8 cm আৰু অপচন ডি দিছে 6 cm এটা আমাক যি ABCD সমান্তৰিক দি দিছে ইয়াৰ দি আছে যে AE লম্ব কি দিছে আমাক CD আৰু ইয়াৰ যদি AB বাহুটোৰ মাপ 16 হয় তেতিয়া হলে তাৰ বিপৰীত বাহুৰ মাপো কিমান হ'ব 16 অৰ্থাৎ CD হৈ যাব 16 এতিয়া আমাক ইয়াৰ কালিটো দি দিছে ABCD সমান্তৰিকৰ কালি কিমান দিছে 128 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি কি কৰিলো যেটো কালিৰ ফৰ্মুলা ভূমি পূৰণ উন্নতি বহাই দিলো ভূমিটো আমি কিমান পাম এটো 16 হলে এটো কিমান হ'ব 16 বহাই দিলো এই হঠাৎ h টো আমি উলিয়াব লাগে 16 হৰণ কৰিলে কিমান হ'ল 8 সেন্টিমিটাৰ স্কয়াৰ এটাকে নিৰ্ণয় a পালো কিমান এই বাহুটোৰ মাপ পালো 8 সেন্টিমিটাৰ তো ইয়াত আমাক যি ABCD চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি 8 সেন্টিমিটাৰ Question number 20 last MCQ একে ভূমিৰ ওপৰত অৱস্থিত দুটা ত্ৰিভুজৰ কালি সমান গতিকে অপচন এ হিহঁতৰ একেজোৰ সমান্তৰাল ৰেখাৰ মাজত থাকিব অপচন বি হিহঁতৰ উন্নতি সমান অপচন সি হিহঁত দুটা সৰ্বাংগ সম অপচন ডি এ আৰু বি দুয়োটা শুদ্ধ ইয়াত ত্ৰিভুজ দুটা একে ভূমিৰ ওপৰত অৱস্থিত আৰু ত্ৰিভুজ দুটাৰ কালিও সমান বুলি দিছে গতিকে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি এ আৰু বি দুয়োটা শুদ্ধ তো ডিয়াৰ ষ্টুডেন্ট ক অংশটো ইমানতে শেষ হৈছে এবাৰ খ অংশত আমাক কিছুমান 2 মাৰ্কৰ কোৱেশ্চন দিছে তো 21 টো দিছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ প্ৰত্যেকৰে মাপ 12 সেন্টিমিটাৰ আৰু পৰিসীমা 30 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা ইয়াত আমি ধৰি ললো এটো এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ সমান বাহু দুটাৰ মাপ প্ৰত্যেকৰে 12 সেন্টিমিটাৰ আমাক দি দিছে গতিকে আমি ধৰিলে a = 12 b = 12 সেন্টিমিটাৰ আৰু পৰিসীমা আমাক দি দিছে ত্ৰিভুজটোৰ 30 সেন্টিমিটাৰ গতিকে আমাক এই c বাহুটোৰ মাপ উলিয়াবলৈ আমি এই 12 আৰু 12 যোগ কৰি 30 ৰ পৰা b কৰি দিব লাগিব তেতিয়া আমি কিমান পালো 6 সেন্টিমিটাৰ আৰু এটাকে অৰ্ধ পৰিসীমা এটো 12 আৰু এটো কিমান পাইছিলো 6 গোটেই কেইটা যোগ কৰি দিলো 30 হ'ল 30ক 2 এ হৰণ কৰি পালো 15 এই ত্ৰিভুজটোৰ কালি যেটো হিৰণৰ সূত্ৰ বহাই দিলো s মানে পাইছিলো আমি 15
A মানে আছিলে 12, B মানে 12 আৰু C মানে আছিলে 6 তো 15 পৰা 12 গ'লে 3 15 পৰা 12 গ'লে 3 আৰু 15 পৰা 6 গ'লে 9 এতিয়া আমি 15টো আমি 15 ভাগে ৰাখিলোঁ 3 টো এটো 3 স্কোয়াৰ হৈ গ'ল আৰু 9 মানে লিখিব পাৰোঁ 3 স্কোয়াৰ গতিকে আমি 3 আৰু 3 স্কোয়াৰ ৰুট কেনসেল গুচি গ'ল 3 3 গুণ 9 আৰু এটো ৰুট ওভাৰ 15 সেন্টিমিটাৰ স্কোয়াৰ এটি বস্তু কালি পালো 9 ইনটু ৰুট 15 সেন্টিমিটাৰ স্কোয়াৰ এখিনি তোমালোকে নোট কৰি ল'বা কোৱেশ্চন নম্বৰ 22 টোত দিছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 24 সেন্টিমিটাৰ ইয়াৰ কালি কিমান হ'ব উলিওৱা ইয়াত যেটো ত্ৰিভুজটো দিছে সমবাহু আৰু ত্ৰিভুজটোৰ পৰিসীমা 24 দিছে গতিকে প্ৰতিটো বাহুৰ মাপ হ'ব 8 কৈ গতিকে এই বাহুটোৰ মাপ ধৰি ললো A8 B8 আৰু C8 অৰ্ধ পৰিসীমা গোটেইকেইটা যোগ কৰি পেলানে আমি 2 ৰে হৰণ কৰিলো 12 সেন্টিমিটাৰ আৰু ত্ৰিভুজৰ কালি ফৰ্মুলা যেটো হিৰণৰ ফৰ্মুলাটো ইয়াত প্ৰয়োগ কৰিলো তেতিয়া S মানে পাইছিল আমি 12 এটো 8 এটো 8 গোটেইকেইটা বহাই দিলো 4 4 4 পালো 12 পৰা 8 বিয়োগ কৰি তে 12 টো লিখিব পাৰো 4 পূৰণ 3 আৰু এটো হৈ যাব 4 4 4 আমি থাকিলে তে 12 টো লিখিলে 4 ইনটু 4 এটো 4 স্কয়াৰ হৈ গ'ল A4 4 স্কয়াৰ হৈ গ'ল আৰু 3 এটা থাকি গ'ল স্কয়াৰ ৰুট কেনসেল গুচি গ'ল 4 4 গুণ 16 আৰু ৰুট 3 থাকি গ'ল গতিকে আমি ত্ৰিভুজটোৰ কালি পালো 16 ইনটু ৰুট 3 সেন্টিমিটাৰ স্কয়াৰ নেক্সট 23 ত্ৰিভুজ আকৃতিৰ মাটি এটুকুৰাৰ কাষবোৰৰ দৈৰ্ঘ্যৰ অনুপাত 3:5:7 আৰু পৰিসীমা 300 মিটাৰ মাটি টুকুৰাৰ কালি উলিওৱা ধৰা হল এটো ত্ৰিভুজ আকৃতিৰ মাটি আৰু দাঁতি কিটাৰ মাপ দিছে 5:3:7 আমি এটো বহাই দিলো ধৰি ললো ত্ৰিভুজ আকৃতিৰ মাটি টুকুৰাৰ কাষবোৰৰ মাপ কমে 3x 5x 7x আমাক পৰিসীমা 300 দি দিছিলে গতিকে আমি গোটেইকেইটা যোগ কৰি পাম কিমান 15x = 300 মিটাৰ এটাকে x = 15x ডিভাইড কৰিলে 20 মিটাৰ এতিয়া আমি মাটি টুকুৰা কাষবোৰৰ মাপ হ'ব a = 3x x মানে পাইছিলো 20 60 মিটাৰ তেনেকে b ৰ পাটো পালো 100 আৰু c টো পালো 140 মিটাৰ তে অৰ্ধ পৰিসীমা 300ক 2 ৰে হৰণ কৰি পালো কিমান 150 মিটাৰ তে আমি যেটো কালি ফৰ্মুলা বহাই দিলো 150 এটো পাইছিলো 60 এটা পাইছিলো আমি 100 আৰু c টো পাইছিলো 140 বহাই দিলো 150 পৰা 60 মাইনাস কৰিলে 90 150 পৰা 100 গুচি গলে 50 আৰু 150 পৰা 140 গলে 10 এতিয়া আমি সবকে তো 15 * 10 90 টো লিখিলো 9 * 10 50 টো লিখিলো 5 * 10 আৰু এটো 10 এতিয়া আমি 15 টো লিখিব পাৰো 3 * 5 এটো 10 হৈ গল 9 টো লিখিব পাৰো 3 * 3 তাৰ পিছত এটো জেনেকে আছে আমি ৰাখি দিছো তে a3 আৰু a3 এটো হৈ গল 3 স্কয়াৰ a5 আৰু a5 হৈ গল এটো 5 স্কয়াৰ 10 আৰু 10 মিলি হৈ গল 10 স্কয়াৰ a10 মিলি হৈ গল 10 স্কয়াৰ a3 টো থাকি গল স্কয়াৰ ৰুট কেনসেল গুচি গল তো হৈ গল 3 পূৰণ 5 পূৰণ 10 পূৰণ 10 আৰু এটো হ'ব √3 এই গোটেই কেইটাক আমি পূৰণ কৰি দিলে কিমান পাম 3 5 গুণ 15 100 100 গুণ 10 10 গুণ 100 তো 1500 * √3 মিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 24 14 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি উলিওৱা ইয়াত গোলকটোৰ পৃষ্ঠকালি r আমাক দি দিছে 14 সেন্টিমিটাৰ আৰু গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো আছে 4 পাই r স্কয়াৰ তো ইয়াত r ৰ জায়গাত আমি 14 টো বহাই দিলো আৰু পাই মানে হৈছে 7/22 আৰু এটো আমি হাতেৰে কাটি দিলো 7 2 গুণ 14 আৰু গোটেইকেইটা পূৰণ কৰি হেকত পালো 2464 সেন্টিমিটাৰ স্কয়াৰ গতিকে গোলকটোৰ পৃষ্ঠকালি হ'ল 2464 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 25 ত দিছে এটা শংকুৰ ভূমিৰ ব্যাস 10.5 সেন্টিমিটাৰ আৰু হেলনীয়া উচ্চতা 10 সেন্টিমিটাৰ শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি উলিওৱা ইয়াত আমাক শংকুটোৰ ভূমিৰ ব্যাস দি দিছে 10.5 সেন্টিমিটাৰ এটাকে ব্যাসাৰ্ধ ইয়াৰ আধা হ'ব 10.5/2 আৰু হেলনীয়া উচ্চতা দি দিছে l = 10 cm এটাকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি ফৰ্মুলাটো আছে পাই rl ইয়াত আমি r ৰ ভ্যালুটো বহাইলো 10.5/2 l মানে দিছে 10 আৰু হেকত আমি এটো কটাকটি কৰি কিমান পালো 165 সেন্টিমিটাৰ স্কয়াৰ এটাকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি হ'ব 165 সেন্টিমিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 26 এটা কোঠাৰ দিঘ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 5 মিটাৰ 4 মিটাৰ আৰু 3 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 7.5 টকাকৈ কোঠাটোৰ 4 বেৰ আৰু সিলিংত চূণ লগোৱা খৰচ কিমান হ'ব উলিওৱা ইয়াৰ সমাধানটো তোমালোকে নিশ্চয় কৰিছা কিতাপত আছে এটো এক্সাৰসাইজ 13.1 ৰ পৰা দিছে কোৱেশ্চন নম্বৰ 3 আশা কৰো নিশ্চয় তোমালোকে এটো সমাধান কৰিছা আৰু কিবা অসুবিধা হলে কমেন্ট কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 27 টো দিছে এটা চুঙাৰ বক্ৰপৃষ্ঠৰ কালি 4.4 মিটাৰ স্কয়াৰ যদি চুঙাটোৰ ভূমিতলৰ ব্যাসাৰ্ধ 0.7 মিটাৰ হয় তেন্তে ইয়াৰ উচ্চতা উলিওৱা
এই অংকটো তোমালোকৰ গণিত পাঠ্যপুথিৰ এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 3 পৰা উঠাই দিছে তোমালোকেতো নিশ্চয় সমাধান কৰিছা গতিকে মই ইয়াৰ সলিউশনটো ইয়াত আগবঢ়োৱা নাই নেক্সট 28 চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4 হলে সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত কিমান এই অংকটোৰ সমাধানটো তোমালোকে ট্ৰাই কৰিবাচোন আৰু কিবা অসুবিধা হলে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 29 টোত আমাক দিছে ABCD সমান্তৰিকৰ DC আৰু AD বাহুৰ ওপৰত ক্ৰমে P আৰু Q দুটা বিন্দু প্ৰমাণ কৰা যে কালি APB সমান কালি BQC এই কোৱেশ্চনটো তোমালোকৰ গণিত পাঠ্যপুথিৰ এক্সাৰসাইজ 9.2 ৰ কোৱেশ্চন নম্বৰ 3 পৰা দিছে এটো তোমালোকে নিশ্চয় সমাধান কৰিছা কোৱেশ্চন নম্বৰ 30 ABC এটা যিকোনো ত্ৰিভুজ ADR এডাল মধ্যমা প্ৰমাণ কৰা যে কালি ADB সমান কালি ADC এই প্ৰশ্নটো এই সমাধানটোৰ লগত সম্পূৰ্ণ মিলে কেৱল অলপ ইয়াত চেঞ্জ কৰি দিছে গতিকে তোমালোকে এটো চালে নিশ্চয় ইটো অংকটো তোমালোকে নিজে সমাধান কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 31 একে ভূমি আৰু একেজোৰ সমান্তৰাল ৰেখাৰ মাজত থকা সামান্তৰিকবোৰৰ কালি সমান প্ৰমাণ কৰা ইয়াত মাৰ্ক 4 দিছে এটো আমি প্ৰুভ কৰি দেখাব লাগিব উপপাদ্য 9.1 ৰ পৰা দিছে কিতাপত খুব সুন্দৰকৈ এটো সমাধান কৰি দেখাইছে প্ৰমাণ কৰি দেখাইছে গতিকে এটো তোমালোকে ইয়াৰ পৰা উঠাই ললে হ'ল কেৱল অলপ নিজে বাক্যবোৰ সজাই লবা কোৱেশ্চন নম্বৰ 32 ৰম্বাস আকৃতিৰ ঘাহনি পথাৰ এখনত 18 জনী গৰু চৰি আছে যদি পথাৰখনৰ প্ৰতিটো বাহুৰ মাপ 30 মিটাৰ আৰু দীৰ্ঘতম কৰ্ণডালৰ মাপ 48 মিটাৰ হয় তেন্তে প্ৰতিজনী গৰুৰ বাবে চৰণীয়া পথাৰৰ কালি কিমান গতিকে ইন্টাৰেষ্টিং কোৱেশ্চন হয় এটো আমি এটো ৰম্বাস আকৃতি এটো হৈছে ৰম্বাসৰ প্ৰতিটো বাহুৰ মাপ সমান এটো অলপ দীঘলকৈ লিখিব লাগিব ইয়াত প্ৰতিটো বাহুৰ মাপ আমাক 30 মিটাৰকে দি দিছে আৰু এডাল হৈছে দীৰ্ঘতম কৰ্ণ এডালৰ দিছে 48 মিটাৰ আমি যদি এই ত্ৰিভুজটোৰ কালি উলিয়াও তেতিয়া হলে এই ত্ৰিভুজটোৰ কালি আমি একে হ'ব যেহেতু ৰম্বাসৰ কৰ্ণাই ৰম্বাসটোক দুটা সমান ত্ৰিভুজত ভাগ কৰে গতিকে এই ত্ৰিভুজটোৰ কালি উলিয়াই পেলাই তাক দুইৰে পূৰণ কৰিলে আমি গোটেই ABCD ৰম্বাসটোৰ কালি পাই যাম আমি ধৰা ৰম্বাস আকৃতিৰ ABCD পথাৰখনৰ আমিটো 30 মিটাৰ দীৰ্ঘতম কোণ এটো দিয়া আছে এটাকে ত্ৰিভুজ ABD ৰ পৰা A = পালো 30 মিটাৰ AB তাৰ পিছতে BD এটো হৈছে কিমান 48 মিটাৰ আৰু CD বা DA এইবিলাক সব কিমান হ'ব 30 মিটাৰ এতিয়া ইয়াৰ অৰ্ধ পৰিসীমাটো উলিয়াই ললো গুটেকেটা যোগ কৰি দুইৰে হৰণ কৰিলো 54 মিটাৰ এনেকে ত্ৰিভুজ ABD ৰ কালি হিৰণৰ ফৰ্মুলাত প্ৰয়োগ কৰিলো তো আমি কিমান পালো 54 পাইছিলো S মানে 54 - 30 তাৰপা B পাইছিলো 48 বহাই দিলো আৰু C পালো কিমান 30 মিটাৰ তো 54 পৰা 30 গুছি গলে 24 54 পৰা 48 গলে 6 আৰু 54 পৰা 30 বিয়োগ কৰিলে কিমান পাম 24 তো 54 টো লিখিব পাৰো 3 * 3 * 6 আৰু 3 3 * 9 9 6 * 54 যেটো ইয়াত এটা 6 আছে আৰু 24 টো আমি তেনে ধৰণে ৰাখিলো যেটো এটা 24 আছে আৰু 6 টো ৰাখি দিলো এটা 3 3 3 স্কয়াৰ হৈ গল 6 আৰু 6 6 স্কয়াৰ হৈ গল 24 24 24 স্কয়াৰ হৈ গল স্কয়াৰ ৰুট কেনসেল হৈ গল আমি পালো 3 * 6 * 24 অৰ্থাৎ কিমান পালো ত্ৰিভুজ ABD কালি 432 মিটাৰ স্কয়াৰ এতিয়া আমি এটা বাক্য লিখি লৈছো যে ৰম্বাসৰ কৰ্ণে ৰম্বাসটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে এটাকে ABCD ৰম্বাসৰ কালি 2 * কালি ABD দুইৰে পূৰণ কৰি কিমান পালো 864 মিটাৰ স্কয়াৰ এটা কোৱেশ্চনটো দিছিলে যে মুঠ গাই গৰু আছিল 18 জনী এটাকে প্ৰতিজনী গাই গৰুৱে পোৱা ঘাহনিৰ মুঠ অংশৰ কালি আমি 864 18 হৰণ কৰি কিমান পালো 2 * 9 = 18 2 কাটিলো 432 আৰু 9 ক হৰণ কৰিলে পাৰো 48 মিটাৰ স্কয়াৰ এটো হৈছে ইয়াৰ সমাধান তো ডিয়াৰ ষ্টুডেন্ট আশা কৰো ভিডিওটো নিশ্চয় তোমালোকৰ বাবে হেল্পফুল হ'ব যদি ভিডিওটো তোমালোকৰ ভাল লাগিল তেতিয়া হলে লাইক এটা কৰি ফ্ৰেণ্ডলৈ যিমান পাৰা শেয়াৰ কৰিবা